হেল্ল' গাইজ, অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাম ছাগলী মাংস। এয়া চাওক ছাগলী মাংস কেনেকৈ বনোৱা হৈছে। এয়া আছে আপোনাৰ ছাগলী মাংসৰ ৰেচিপি। প্ৰথমতে আলুটো বইল কৰা হ'ল, বইল কৰি লোৱাৰ পিছত ভজা আছে। এয়া দেখিছেনে, ছাগলী মাংস বনাই আহিছে। খাচী ছাগলী মাংসৰ মানে চাৰিআলি পৰা অনা হৈছিলে, আপোনাৰ 1 কিলো অনা আছিলে। এয়া চাওক মানে আমাৰ দেউতাৰ মানে বৰ খাং লাগিলে, সেইকাৰণে অনা হ'ল আপোনাৰ ছাগলী মাংসটো। এয়া চাওক জুইত বনোৱা হৈছে ছাগলী মাংস। মানে খাই খুবেই ভাল লাগে, ছাগলী মাংস খাই যে বহুতে ভাল লাগে। মানে 1 কেজি লৈ অনা আছিলে চাৰিআলিৰ পৰা মাংসৰ, খাচী মাংসৰ। মানে আমাৰ দেউতাক মন গ'ল খাবৰ কাৰণে, সেইকাৰণে অনা আছিলে আপোনাৰ খাচী মাংসৰ। মানে আনি পিনে বনোৱা হ'ল। চাওক কেনেকৈ বনাইছে, আপোনালোকে চাই লওক, আপোনালোকেও পিছত বনাব পাৰিব। এয়া চাওক তাৰমানে বৰ ধুনীয়াকৈ ইয়াত মানে হেৰি কৰা আছে, আপোনাৰ বনোৱা আছে। চাওক ইয়াত মানে অলপ পানী দিলে মানে খাই ভাল লাগে আপোনাৰ ছাগলী মাংসৰ। দেখিছেনে, খাচী ছাগলী মাংস বৰ ধুনীয়া বনাইছে মানে ছাগলী মাংসটো। খাচী ছাগলী মাংস যে বহুত ভাল লাগে আৰু খায়ো ভাল লাগে বাৰু। মানে আমাৰ মানে জুইতে বনোৱা হয় ন, শাক হওক ভাত হওক, মানে জুইতে বনোৱা। কেতিয়াবা আপোনাৰ গেছ ইউজ কৰা হয়, এতিয়া মানে গেছ ভৰোৱা নাই, সেইকাৰণে জুইতে বনোৱা হৈছে। চব কি ধুনীয়াকৈ বনাইছে, বনাই মেলি মানে খাব হৈ যাব আৰু বেছি টাইম নাই আৰু। এয়া চাওক কেনেকৈ উতলি আছে, ভুক ভুককৈ উতলি আছে। মানে পানীটো শুকাবলৈ দিয়া আছে, পানীটো শুকালে মানে খাই ভাল লাগিব, সেইকাৰণে মানে আপোনাৰ পানীটো শুকাব দিয়া হৈছে। পানীটো দেখি ভুক ভুক উতলি আছে আৰু পানীটো। এয়া চাওক এতিয়া ইয়াত আগতীয়াকৈ দিয়া হ'ল বা দুখন দেখাব নোৱাৰিলে বাৰু। আদা ৰচুন পিঁয়াজ আদা ৰচুন খুন্দি দিয়া হ'ল, আপোনালোকক দেখাব নোৱাৰিলে বাৰু। এয়া অলপ বখনীয়া দিয়া আছে। চব কি ধুনীয়া আছে, মানে গ্ৰেভি হ'লে মানে খাই বেছি ভাল লাগে। আপোনাৰ ছাগলী মাংস হওক, গাহৰি মাংস হওক, আৰু ধৰি লওক ব্ৰইলাৰ মাংস হওক, গ্ৰেভিটো হ'লে মানে প্ৰায় খাই ভাল লাগে, বহুত খাই ভাল লাগে। গ্ৰেভি টাইপ হ'লে মানে দেখিছেনে, মানে এতিয়া জলকীয়া দি দিয়া হৈ গ'ল। আমাৰ মানে দুটামান আছে ন, মানে জলকীয়াটো খাব নোৱাৰে, জলকীয়া শাক, সেইকাৰণে মানে এক্সট্ৰাকৈ কাঢ়ি থোৱা হ'ল। সিহঁতৰ কাৰণে কাঢ়ি থ'লে এতিয়া আমাৰ এই জলকীয়া খোৱাবোৰৰ কাৰণে। চাওক এতিয়া কাঢ়িছে লাহে লাহে, কাঢ়ি মানে তাৰপৰা লাহেকৈ আপোনাৰ মানে হেৰি কৰা হ'ব আৰু খোৱা হ'ব লাহেকৈ, খাব পাৰিব। চাওক একদম কাঢ়ি একেবাৰে বাতিত থৈ দিয়া হৈছে, আপোনালোকে চাইছেনে। চাওক একেবাৰে মানে এতিয়া খোৱাতহে লাগে মানে আপোনাৰ ছাগলী মাংস, খাচী মাংস, খাচী মাংস দেখিছেনে, একদম কেৰাহীটো যি কোলা যে গাইছ, একেবাৰে নক'ব আৰু। এতিয়া এইটোত কাঢ়ি দিয়া হ'ল, গ্ৰেভি টাইপৰ বনি গ'ল। মানে গ্ৰেভি টাইপৰ হ'লে মানে খাই ভাল লাগে, বহুতে ভাল লাগে বাৰু। এয়া দেখিছেনে, এয়া চাওক এতিয়া আকৌ এয়া আপোনাৰ এই ইয়াত পাচলিখন ওপৰতে থৈ দিয়া হৈছে। চাওক আপোনালোকে, এয়া চাওক একেবাৰে মানে বহুতে ভাল লাগিছে, মানে কিবা এটা দেখিছেনে আপোনালোকে। এয়া চাওক একেবাৰে এতিয়া আপোনাৰ পাচলি থৈ দিয়া আছে মাংসখিনিতে, দেখিছেনে একেবাৰে মানে কেনেকুৱা ধোঁৱা ওলাই আছে। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোনোবাই যদি নতুনকৈ যদি চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ইমানে শ্বেয়াৰ কৰক দে। আকৌ এবাৰ কৈছোঁ, কোনোবাই যদি নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। প্লিজ আপোনালোকে মই কোৱা কথাষাৰ নাপাহৰিব দেই। আপোনালোকে শ্বেয়াৰ কৰি দিব, একেবাৰে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিব আপোনালোকে। জয় আই